অসমৰ অন্যতম অপেচাদাৰী নাট্যগোষ্ঠী সোণাগড় ২৭ সংখ্যক বৰ্ষপূৰ্তিৰ লগতে একাদশ বাৰ্ষিক পথাৰ নাটমেলা তিনিদিনীয়া কাৰ্যসূচীৰে শুক্ৰবাৰৰ পৰা নলবাৰীৰ কৈঠালকুছিত আৰম্ভ হয়। ইতিমধ্যে ৰাজ্যৰ সকলো নাট্যকৰ্মী নাট্যানুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা সোণাগড় পথাৰ নাটমেলা মুকলি পথাৰত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত দিনৰ পোহৰত অনুষ্ঠিত হয়। তিনিদিনত মঞ্চস্থ হ'ব ৮খনকৈ নাটক। নলবাৰী কলেজৰ তত্ত্ব আৰু প্ৰয়োগ কেন্দ্ৰ, সীমা বিশ্বাস বোলছবি আৰু পৰিৱেশ কলা কেন্দ্ৰৰ সহযোগত হ'ব লগা পথাৰ নাটমেলাত এইবাৰৰ ক্ষেত্ৰ উৎসৰ্গা কৰা হয় পৰশুৰাম বৰ্মনৰ নামত। বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই নাট উদ্বোধন আৰু স্মৰণিকা আমাৰ পথাৰ উন্মোচন কৰাৰ পিছতেই সোণাগড় অপৰাধ আৰু চিপাঝৰৰ চৰ্চা নাট্য দলৰ বিৰাল তপস্বী মঞ্চস্থ কৰা হয়। সোণাগড়ৰ সম্পাদক উদ্ধৱ চন্দ্ৰ ঠাকুৰীয়ে আধৰা উক্ত অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে সোণাগড় সভানেত্ৰী পূৰ্ণিমা পাঠক শইকীয়াই। উল্লেখযোগ্য যে ২৩ ফেব্ৰুৱাৰী দেওবাৰে সামৰণি পৰিব উক্ত পথাৰ নাটমেলাৰ। সোণাগড় অতি প্ৰশংসনীয়, এতিয়া প্ৰচেষ্টা বুলি নকওঁ, বহুত দীঘলীয়া বাদ বুলি সোণাগড় পথাৰ নাটমেলা ১১টা বছৰ অতিক্ৰম কৰিলে আৰু সোণাগে ২৭ বছৰ অতিক্ৰম কৰিলে তেওঁলোকৰ নাটৰ এই দৌৰ। আজি ইয়াতে তেওঁলোকৰ ১১ বছৰ এই পথাৰত খেতি চপোৱাৰ অন্তত যি প্ৰয়াস অহৰ্নিশে চলি আছে আৰু সেয়া অসমৰ বিভিন্ন ঠাইত এই কথা ইতিমধ্যে মানুহৰ কাণে কাণে গৈছেই আৰু ইয়াত বিভিন্ন সুপ্ৰতিষ্ঠিত পৰিচালক অভিনেতা অভিনেত্ৰী ইয়াত অভিনয় কৰিছে। এই পথাৰত ইয়াৰ সোৱাদ বুটলিছে, অভিজ্ঞতা বুটলিছে আৰু যিহেতু পথাৰ নাট মেলাখনৰ লগত মই জড়িত হ'ল, কিয়নো মোৰ পৰিবাৰ অভিনেত্ৰী পৰিচালিকা নাট্যকাৰ পূৰ্ণিমা পাঠক শইকীয়া, তেওঁ ইয়াৰ সভানেত্ৰী এই পথাৰ নাট মেলাৰ। গতিকে মই ঘৰত ভিতৰত সেই পৰিৱেশটো দেখোঁ। মুকুল আৰু আমাৰ উদ্ধৱ ৰাতি ৰাতি মটৰচাইকেল লৈ ঘূৰি ফুৰে, ইয়াৰ পৰা গুৱাহাটীলৈ যায়, গুৱাহাটীৰ পৰা ইয়ালৈ আহে। আমি কওঁ হেলমেট আনিছা নাই, গৰম কাপোৰ আনিছা নাই, যদি আনিছোঁ বুলি কয় আৰু আমাৰ বুকুত অকণমান দূৰ এটা কম্পন থাকে যে ভালেৰে গৈ ঘৰ পালানে, খবৰটো দিবা। কাৰণ সদায় যি আজিকালি ৰাজ দৌৰা-দৌৰি, তাৰ মাজত এই পথাৰ নাট মেলাৰ বিভিন্ন চিন্তা মূৰত কঢ়িয়াই পইচা ক'ৰ পৰা পাম, কেনেকৈ গোটাম, কিমানক ইনভিটেৰী নিমন্ত্ৰণ দিম, সেই সকলো কৰি আজি মুকুল এডিপাছ আৰু উদ্ধৱ বৰ্মন এই দুই নাট্যকাৰ আৰু তেওঁলোকৰ এটা অতি সক্ৰিয় সপ্ৰতিভ দল আৰু তেওঁলোকে অসমৰ বিভিন্ন মানুহক ইয়াত নাটকৰ সোৱাদ দিছে। আৰু আজি ময়ো আহিছোঁ প্ৰায় ইয়ালৈ, যেতিয়া সময় পাওঁ আহোঁ, কাৰণ এইটো এটা অনবদ্য এটা কাম। আমি নাটকৰ মানুহ, গতিকে পৃথিৱীত বহুত ধৰণৰ ঘটনা হৈছে, বহুত ধৰণৰ কাম, বহুতে বহুত ডাঙৰ কাম কৰি আছে, কিন্তু আমি সকলোৱে নাটকৰ কাম কৰিছোঁ আৰু সেইটোৱে আমাক গৰ্বিত কৰে যে আমি নাটক কৰোঁ। আৰু সোণাগেও নাটক কৰে আৰু এই পথাৰত বিনামূলীয়া এটা নাটকৰ পৰিৱেশন হয়, বহুত দল আহে। আজিও 2টা দল ইয়াত নাট মেলিছে, অহা 2টা দিনত আকৌ নাটক হ'ব। দিন বুলি এইকাৰণে কৈছোঁ কাৰণ নিশাৰ আন্ধাৰত এই নাটক নহয়, কাৰণ তেওঁলোকে লাইট টাইট কিনি মেলি ব্যয়বহুল কাৰবাৰ এটা ইয়াত নকৰে। সূৰ্যৰ পোহৰত তেওঁলোকে অভিনয় কৰে, মাটিৰ মজিয়াত অভিনয় কৰে, কাঠ বাঁহৰ তেওঁলোকে মঞ্চসজ্জা কৰে আৰু এইটো এটা পৰম্পৰাত পৰিণত হৈছে। আৰু এই সোণাগড় পথাৰ নাট মেলাই অসমত এটা ব্যাগুম আকাৰ লাভ কৰিব অনাগত দিনত। ওম শান্তি। ২৭ বৰ্ষপূৰ্তিত এয়া একাদশ বাৰ্ষিক পথাৰ নাটমেলা আৰু সম্পূৰ্ণ দিনৰ পোহৰত অসমৰ প্ৰায় সংখ্যক নাট্যকৰ্মীয়ে জনা শুনা হৈছে এতিয়া যে সম্পূৰ্ণ দিনৰ পোহৰত আৰু পূৰ্ব নিৰ্ধাৰিত কাৰ্যক্ৰমৰ সময়ৰ 1 মিনিট ইফাল সিফাল নকৰাকৈ আমি যোৱা ২৭ বছৰে নাট্য কাৰ্যক্ৰম চলাই আহিছোঁ আৰু 11 বছৰে পথাৰ নাটমেলা পাতি আহিছোঁ। এই বছৰো পথাৰ নাটমেলাত আজি পহিলা দিন আৰু সেই পহিলা দিনত যিসকল দৰ্শক উপস্থিত হৈছে, আপোনালোকৰ এই ব্যৱস্থাৰ জৰিয়তে সদৌতিকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নমস্কাৰ। সোণাগড় ২৭ বৰ্ষপূৰ্তিত একাদশ বাৰ্ষিক পথাৰ নাটমেলাৰ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী। এই প্ৰথম কাৰ্যসূচীৰ নাটমেলাৰ
ক্ষেত্ৰখন মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। সঁচাকৈ ভাল লাগিছে। ইয়াত পথাৰ নাটমেলা আজি বিগত ২৭ বছৰ ধৰি এই অনুষ্ঠানটো অনুষ্ঠিত হৈ আহিছে। ইয়াৰ প্ৰথম মই নাম ল'ব লাগিব এই অঞ্চলৰে বিশিষ্ট নাট্যকাৰ পৰিচালক মুকলি দীপাছ আৰু এজন নাট্যকৰ্মী সাহিত্যিক আৰু প্ৰবক্তা উদ্ধৱ ঠাকুৰীয়া প্ৰমুখ্য কৰি তেখেতসকলৰ সংগীবৃন্দ। এই অনুষ্ঠানটো সঁচাকৈ ব্যতিক্ৰমধৰ্মী। বোধহয় অসমত এনেকুৱা ব্যতিক্ৰমধৰ্মী নাটমেলা নাই। গতিকে এই প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয়। গতিকে আগলৈ যাতে এই পথাৰ নাটমেলা অকল কৈঠালকুছিতে সীমাবদ্ধ নাথাকি যাতে সমগ্ৰ অসমত এই পথাৰ নাটমেলা অনুষ্ঠিত হওক আৰু ইয়াত যিকেইখন নাটক ইয়াত মঞ্চস্থ হয় সম্পূৰ্ণ ব্যতিক্ৰম। নাটকৰ লগত বিভিন্ন নাটক আছে, ভ্ৰাম্যমান নাটক আছে বা আমাৰ একাংকিকা নাটবিলাক অনুষ্ঠিত হয়, কিন্তু তাতকৈও অতি ব্যতিক্ৰমধৰ্মী ইয়াত নাট পৰিৱেশন কৰা হয়। আৰু এই নাটৰ জৰিয়তে সামাজিক ক্ষেত্ৰ হওক বা ৰাজনৈতিক ক্ষেত্ৰ বা অৰ্থনৈতিক দিশত এটা বাৰ্তা প্ৰেৰণ কৰে। আৰু নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।